এভৰিৱান সকলোকে মই আৰু এবাৰ আমাৰ এই আসাম জব হাব চেনেলটোত স্বাগতম জনালোঁ। মই সুজিত কুমাৰ নাথ হয় আৰু মই আপোনালোকক বেংকিং ৰিলেটেড বিভিন্ন গাইডেন্সৰ ভিডিঅ' আগবঢ়াই আহিছোঁ। আৰু বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে যে বেংক এক্সামৰ কমপ্লিট পেটাৰ্ণটো জানিব বিচাৰিছে, যিসকল বিগিনাৰ হয়, কেনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহে, কেনেকুৱা হয় এক্সাম পেটাৰ্ণটো কি হয়, SBI, IBPS সব বেংকত কেনেকৈ চাকৰি পাব পাৰি, কমপ্লিট ডিটেইলছ এভৰিথিং, পৰীক্ষা কেনেকৈ হয়, পৰীক্ষা সম্পৰ্কে সকলো ডিটেইলছ এই ভিডিঅ'টোতে লাভ কৰিব। ভিডিঅ'টো শেষলৈকে চাব। সেইটো কাৰণে ভিডিঅ'টোৰ টাইটেলো লিখিছোঁ ন' এভৰিথিং এবাউট বেংক এক্সাম। ঠিক আছে। আৰু কোনোবাই যদি ভাবিছে মোৰ ভিডিঅ' কিয় চাব লাগে, মই নিজে 3টা বেংক এক্সাম উইদিন 6 মান্থ ক্ৰেক কৰিছিলোঁ। আৰু এই PDFটো যদি লাগে এই ক্লাছৰ, মানে এই যোনটো ছেশ্যন হ'ব, ইয়াৰ PDFটো মই ছেভ কৰি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, যিসকলে পিছতো লাগিব পাৰে আপোনালোকক এইটো চাই ল'ব পাৰে। ঠিক আছে, মই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম এটা চবৰ ওচৰত ডাউট থাকে যে কোনবিলাক মানুহে এপ্লাই কৰিব পাৰে। বহুতে মেছেজ দিয়ে মই হাই ছেকেণ্ডেৰী এক্সাম দিলোঁ, বেংক এক্সাম এপ্লাই কৰিব পাৰে। নহয়, গ্ৰেজুৱেট হ'ব লাগে, ডিগ্ৰী থাকিব লাগে, আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগে, এনি গ্ৰেজুৱেশ্যন। ঠিক আছে, এনি ষ্ট্ৰীম, সেয়া লাগিলে আপুনি আৰ্টছৰ হওক, ছায়েন্সৰ হওক, কমাৰ্চৰ হওক, বা BTech হওক, বা MBBS হওক, সকলোৱে বেংক এক্সাম দিব পাৰে। প্ৰথম এই ডাউটটো চবকে ক্লিয়াৰ কৰি দিওঁ। বাট এটাই বস্তু যে গ্ৰেজুৱেশ্যন হ'ব লাগে। কি হ'ব লাগিব? গ্ৰেজুৱেশ্যন, মানে আপোনাৰ ডিগ্ৰী থাকিব লাগিব। ডিগ্ৰী মানে BA, BSc, BCom, BTech, MBBS, এনিথিং আপোনাৰ, বা আপুনি ডিষ্টেঞ্চৰ পৰা কৰিলেও হ'ল। ডিষ্টেঞ্চৰ পৰা যদিও ডিগ্ৰী কৰা আছে তেতিয়াও হ'ব। ঠিক আছে। নেক্সট, কম্পিউটাৰ চাৰ্টিফিকেট লাগে নেকি বহুতে সোধে। য়েছ, কম্পিউটাৰ চাৰ্টিফিকেট বেংক এক্সামত লাগে। কিছুমান এক্সামত 3 মাহৰ লাগে, কিন্তু মেক্সিমাম বেংক এক্সামত 6 মাহৰে চাৰ্টিফিকেটখন বিচাৰে। ঠিক আছে, গতিকে আপুনি 6 মাহৰ কম্পিউটাৰ কোৰ্চ ওচৰত থাকিলে ষ্টাৰ্ট কৰি দিব, কাৰণ কম্পিউটাৰ চাৰ্টিফিকেট লাগে। এনেও চাওক, আপুনি বেংকত অহাৰ পিছত কম্পিউটাৰতে কাম কৰিব লাগিব, তো সেইখিনিতো জানিবই লাগিব ন, নলেজ, সেইটো কাৰণে বিচাৰে। বাট এটা কণ্ডিশ্যন আছে, যদি আপুনি BTech হয়, কাৰণ মোৰ কম্পিউটাৰ চাৰ্টিফিকেট লগা নাছিলে, কিয় জানেনে? যদি BTech হয় আৰু সেই BTechৰ আপোনাৰ যিকোনো এটা ছেমিষ্টাৰত কম্পিউটাৰ ছাবজেক্ট যদি পঢ়িছে, তেতিয়া আপুনি এক্সট্ৰাকৈ কম্পিউটাৰ কোৰ্চ কৰাৰ কোনো দৰকাৰ নাই। কাৰণ মইতো ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ব্ৰাঞ্চৰ আছিলোঁ, বেছিভাগ চেপ্টাৰ আমাৰ কম্পিউটাৰে আছিলে, বেছিভাগ ছেমিষ্টাৰ, তো আমাৰ বিচৰা নাছিলে। ঠিক আছে। এতিয়া বেংক এক্সামত কেনেকুৱা ধৰণৰ পৰীক্ষা হয়, কেইটা পৰীক্ষা হয়, চবেই সুধি থাকে। বেংক এক্সাম যদি আপুনি দিব যায়, এটা বছৰত 10টাতকৈ বেছি এক্সাম হয়। চিলেবাছ কিন্তু চবৰে একেই থাকে। তো প্ৰিপেৰেশ্যন এবাৰ কৰি লওক 6-7 মাহ, তাৰপিছত গোটেই বছৰ, এবছৰত পালে হ'ল, বা অহা বছৰ নেক্সট বছৰো দিব পাৰে। খালি আপুনি কষ্ট কৰক, 6-7 মাহ চিলেবাছ কমপ্লিট কৰি দিয়ক, তাৰপিছত এটা এক্সাম এনেও ক্ৰেক কৰিব পাৰিব। কম্পিটিশ্যন কিন্তু বহুত হয়। ঠিক আছে, হাৰ্ড ৱৰ্কিং হ'ব লাগিব। মই যে ক'লোঁ এনেও ক্ৰেক কৰিব পাৰিব, চবেই কৰিব নোৱাৰে। প্ৰত্যেক বছৰে লাখ লাখ পোৱালিয়ে এক্সাম দিয়ে, চবেইতো জব নাপায় ন। কষ্ট যোনে কৰে সিয়ে পাব। এতিয়া কেনেকুৱা ধৰণৰ পৰীক্ষা হয় চাওক, মই বুজাই দিছোঁ, ইয়াত মই লিখাও আছে। এটা আছে PO লেভেল, এটা আছে ক্লাৰ্ক লেভেল। PO মানে প্ৰভিজনাৰী অফিচাৰ, মানে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ স্কেল 1 অফিচাৰ হয়। ঠিক আছে, স্কেল 1 অফিচাৰ হয়। PO SBI PO হয় এটা এক্সাম, এটা এক্সাম হয় IBPS PO, এটা এক্সাম হয় RRB PO। ঠিক আছে, মই বেংক এক্সামৰ কথা কৈ আছোঁ, মানে যিবিলাক কমাৰ্চিয়েল বেংক আছে, যেনেকৈ SBI, PNB এইবিলাক, বা গ্ৰামীণ বেংক। RRB মানে গ্ৰামীণ বেংক। তো SBI নিজৰ পৰীক্ষা বেলেগকৈ পাতে, PO। IBPS এটা PO পাতে। এতিয়া IBPS যি PO এক্সাম পাতে, তাৰ পৰা আপুনি 11টা ভাৰতৰ নেশ্যনেল বেংকত জব পাব পাৰে। যেনে PNB, বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, সেইবিলাক তেনেকৈ 11টা। আৰু SBIটোৰ কাৰণে PO এক্সাম বেলেগকৈ হয়, আৰু RRB PO এটা বেলেগকৈ হয়। RRB মানে গ্ৰামীণ বেংকত যদি PO লাগে, এইটোও বেলেগকৈ হয়। তো 3টা PO এক্সাম হয়। ঠিক তেনেকৈ ক্লাৰ্কৰো 3টা এক্সাম হয়, এটা SBI, এটা IBPS আৰু এটা RRB। আই হোপ কনচেপ্টটো ক্লিয়াৰ হ'ল। এতিয়া যিকেইটা PO এক্সাম হয়, PO এক্সামত 3টা ষ্টেজ থাকে, এটা প্ৰিলিমছ, এটা মেইনছ আৰু এটা ইণ্টাৰভিউ। চবতে প্ৰিলিমছটো কোৱালিফাই কৰিব লাগে, কাট অফ দি দিয়ে। বেছিভাগ এক্সামত 70 পৰা 80 কাট অফ যায়। তাৰপিছত মেইনছ হয়, প্ৰিলিমছ যোনে পাছ কৰে মেইনছ পায়।
ঠিক আছে তাৰপিছত মেইনছ পাছ কৰাৰ পিছত ইণ্টাৰভিউ পায় তাৰপিছত যেতিয়া ফাইনেল কাট অফটো ওলায় তেতিয়া প্ৰিলিমছৰ মাৰ্কছ যোগ নকৰে মেইনছৰ আৰু ইণ্টাৰভিউৰ মাৰ্কছ যোগ কৰে মেইনছৰ 75% মাৰ্ক ইণ্টাৰভিউ 25% মাৰ্ক যোগ কৰি দিয়ে সেইটো পিঅ এক্সামৰ ক্ষেত্ৰত ক্লাৰ্ক এই যিকেইটা ক্লাৰ্ক এক্সাম হয় তাত কি হয় তাত হয় প্ৰিলিমছ যোনে পাছ কৰে মেইনছ ইয়াত ইণ্টাৰভিউ নহয় অকল প্ৰিলিমছ আৰু মেইনছ আৰু মেইনছৰ মাৰ্কছটোৰ ওপৰতে ফাইনেল সিলেকশ্যন হয় মেইনছৰ মাৰ্কছ প্ৰিলিমছৰ মাৰ্কছ যোগ নহয় ঠিক আছে ইয়াৰ বাহিৰে মই ইয়াত বেলেগ এক্সামো দিছোঁ আৰবিআই নাবাৰ্ড সেবি এলআইসি আইবিপিএছ এছঅ এইবিলাক এক্সাম বেলেগ টাইপৰ হয় আৰু এইবিলাক এক্সামৰ বিষয়ে মই ডিটেইলছত নকওঁ এইকেইটা কমন মানে এইকেইটা চবেই দিয়ে কি আৰবিআইটো মানে সবতকৈ বেষ্ট হয় বেংকিং এক্সামৰ ভিতৰত সবতকৈ বেষ্ট এক্সাম হ'ল আৰবিআই বাট সেইটো বিষয়ে মই ইমানকৈ ক'ব নোৱাৰোঁ বেয়া নাপাব নেক্সট চাওক এতিয়া আমি এটা এটাকৈ প্ৰত্যেকটো এক্সামৰ সিলেবাস মানে প্যাটাৰ্নটো ডিসকাস কৰি যাম প্যাটাৰ্ন কেনেকুৱা হয় কিছুমান এক্সামৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় প্ৰথম মই যদি আইবিপিএছ পিঅৰ কথালৈ আহোঁ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ হয় প্ৰিলিমছত কি হয় প্ৰিলিমছত সব বেংক এক্সামত একেই মেথছ আহে নিউমাৰিকেল এবিলিটি মানে মেথছ ৰিজনিং ইংলিছ এই তিনিটাই আহে আইবিপিএছ পিঅত মেথছ 35টা ৰিজনিং 35টা আৰু ইংলিছ 30টা টোটেল কেইটা হ'ল 100টা আৰু গোটেইকেইটাতে এক এক নম্বৰ থাকে শুদ্ধ হ'লে আৰু ভুল হ'লে শুদ্ধ হ'লে +1 ভুল হ'লে -0.25 মনত ৰাখিব বেংকৰ প্ৰত্যেক এক্সামতে এইটোৱে প্যাটাৰ্ন ফলো হয় ঠিক আছে আৰু কম্পিউটাৰ এক্সাম হয় হা অনলাইন হয় অফলাইন নহয় এইটো হ'ল তাৰপিছত টাইম কিমান দিয়ে টাইম কিন্তু বহুত কম টাইম দিয়ে ইংলিছৰ কাৰণেও 20 মিনিট মেথছৰ কাৰণেও 20 মিনিট ৰিজনিঙৰ কাৰণেও 20 মিনিট তাৰ মানে ইংলিছত 30টা কোৱেশ্চন 20 মিনিটত ৰিজনিঙৰ তাৰপিছত 35টা টোটেল 1 ঘণ্টা সময় থাকে কিন্তু সেকশনাল টাইমিং থাকে মানে প্ৰথম ইংলিছটো ওলাল 20 মিনিট গ'ল তাৰপিছত মেথছত গুচি গ'ল আপুনি ঘূৰি আহিব নোৱাৰে আৰু তাৰপিছত ঠিক আছে নেক্সট মেইনছ প্ৰিলিমছ পাছ কৰিলে তাৰপিছত কি হ'ব মেইনছ এক্সাম হ'ব তো মেইনছ এক্সাম কি হয় মেইনছ এক্সামত কিন্তু বহুত কেইটা সাবজেক্ট আহে মেথছ ইংলিছ ৰিজনিংটো আহে তাৰ উপৰি কাৰেণ্ট এফেয়াৰ্সও আহি যায় মেইনছ এক্সামত আৰু ডেসক্ৰিপটিভও আহে ঠিক আছে এটা কথা মনত ৰাখিব পিঅ মেইনছত ডেসক্ৰিপটিভ আহে আইবিপিএছ পিঅ আৰু এছবিআই পিঅ মেইনছত নট অনলি এমসিকিউ এখিনিতো এমসিকিউ বাট এছে ৰাইটিং আৰু লেটাৰ ৰাইটিং মানে ডেসক্ৰিপটিভ পেপাৰ এটাও আহে 30 মিনিট সময় থাকে দুটা কোৱেশ্চন দিয়ে 25 নম্বৰ টোটেল আপুনি টাইপ কৰি লিখিব লাগে তাত পেনেৰে লিখিব নালাগে টাইপ আৰু সেইটো কাৰণে টাইপিং স্পীডটো বেছি হ'ব লাগে কাৰণ বেংক এক্সাম অনলাইন হয় বুলি অলৰেডি ক'লো তো মেইনছটো অনলাইনে হয় আপুনি টাইপ কৰি লিখিব লাগিব তো ফাৰ্স্ট কি আহে ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউড তাৰ মানে ইয়াত ৰিজনিঙৰ কোৱেশ্চনে বেছি আহে এনেও কম্পিউটাৰৰ 2-3টা কোৱেশ্চন দি দিব ঠিক আছে তাত টোটেল 45টা কোৱেশ্চন আহে আৰু ম্যাক্সিমাম মাৰ্ক 60 মানে কিছুমান নম্বৰ কিছুমানত ধৰক 2 নম্বৰীয়া থাকিব পাৰে তেনেকুৱা টাইপ 45টা কোৱেশ্চন টাইম থাকে 60 মিনিট ইংলিছত 35টা কোৱেশ্চন 40 নম্বৰ টাইম থাকে 40 মিনিট আৰু ডেটা ইন্টাৰপ্ৰিটেশন এণ্ড এনালাইসিস মানে মেথছৰ কথা কৈছে মেথছত বেছিকে মেইনছত কিন্তু ডিআই আৰু এনালাইসিস এবিলাকে আহে 35টা কোৱেশ্চন আহে 60 নম্বৰৰ 45 মিনিটস টাইম থাকে তাৰপিছত কাৰেণ্ট এফেয়াৰ্স খিনি আহে কাৰেণ্ট এফেয়াৰ্সত বেছিকে বেংকিং এফেয়াৰ্স বিলাক বেছিকে আহে তো 40 নম্বৰ 40টা 35 মিনিট সময় এখিনি টোটেল 200 নম্বৰৰ আহে 180 মিনিট মানে 3 ঘণ্টা সময় হৈ গ'ল আৰু বাকি হেখিনি শেষ হোৱাৰ পিছত আপুনি টাইপ কৰিব লাগিব তাত দুটা কোৱেশ্চন আহে আধা ঘণ্টাত তাৰ মানে টোটেল 2 to 5 ৰ ভিতৰত এক্সাম হয় টাইম থাকে 3.5 আৱাৰ্স ঠিক আছে তাৰপিছত ইন্টাৰভিউ যোনে ক্ৰেক কৰে তাক ইন্টাৰভিউলৈ মাতে ইন্টাৰভিউত পাস মাৰ্ক 40% হয় এতিয়া হেতু 35% কৰি দিছে এসসি এসটি ওবিসি পিডব্লিউডি ৰ বাবে আৰু মেইনছ আৰু ইন্টাৰভিউত ইয়াত 80:20 ৰেশিও হয় 80:20 মেইনছৰ মাৰ্কস 80% যোগ হয় আৰু ইন্টাৰভিউ মাৰ্কস 20% যোগ হয় টোটেল 100 মাৰ্কস তো তেনেকৈ উলিয়াই লাষ্টত গৈ ঠিক আছে এটো হৈ গ'ল আপোনাৰ আইবিপিএছ পিঅৰ প্যাটাৰ্নটো সিলেবাসটো দেখাই দিও অলপমান সিলেবাসটো দেখাই দিও সিলেবাসটো মই যদি দেখাও আপোনাক এটা কথাই কৈ দিও এই যে মই সিলেবাসটো দিছো এটো প্ৰত্যেকটো এক্সামতে এনেকা সেম সিলেবাস সবতে একে মই আৰম্ভণিতে কৈছো তো মই এবাৰে সিলেবাসটো দেখাই দিও প্ৰিলিমছৰ কাৰণে মেথছৰ সিম্পলিফিকেশন আহে এপ্ৰক্সিমেশন এবিলাক আহে প্ৰফিট এণ্ড লছ মিক্সচাৰ
simple interest, compound interest, work and time distance, mensuration, DI, ratio, number system, sequence and permutation combination. এইখিনি আপোনাৰ সিলেবাসত আহে তেছৰ ৰিজনিংৰ একটা সিলেবাস লজিক্যাল ৰিজনিং আলফা নিউমেৰিক সিৰিজ ৰেংকিং ডেটা সাফিসিয়েন্সি ইনইকুয়ালিটি সিটিং অ্যাৰেঞ্জমেন্ট পাজল টেবুলেশন সিলগ ব্লাড ৰিলেশন ইনপুট আউটপুট এন্ড কোডিং ডিকোডিং মই ওপৰৰ পৰা যা সিলেবাস বিলাক কৈ গৈছো ডিটেইলছ ভিডিও বাৰু মই অলৰেডি বনাই আছো আৰু বনাই যাম ইংলিছৰ সিলেবাস আপোনালোকে এটা চাই ল'ব পাৰে আৰসি বেছিকে আহে বাকিখিনি নরমাল ইংলিশ ঠিক আছে মেইনছৰ সিলেবাস পেন্সত কি আহে ম্যাথছ ইংলিশ ৰিজনিংৰ সিলেবাস অলপ আগত দেখুৱাৰ নিচিনাই বাট ইয়াত কম্পিউটাৰটো যেহেতু অলপ আহি যায় তো কম্পিউটাৰ সিলেবাস এখিনি আপুনি চাই ল'ব তাৰপৰি কাৰেন্ট এফেয়াৰ্সত বেছিকে ফাইনান্সিয়াল এৱাৰনেস মানে বেংকিং নিউজ ইয়াৰ ফৰি বাহিৰৰ কাৰেন্ট এফেয়াৰ্স তাৰপৰি জেনাৰেল নলেজ সৰুসুৰা দুই এটা জেনাৰেল নলেজৰ কোৱেশ্চন খুদি লয় আৰু ষ্টেটিক পাৰ্টৰ খুদি লয় ঠিক আছে এটা এসবিআই পিও প্যাটাৰ্নটো যদি চাওঁ আহকচোন এসবিআই পিও ইয়াটো কি হ'ব প্ৰিলিমছ মেইনছ and interview ঠিক আছে তো এসবিআই পিওত অকমান বেলেগ হৈ যায় ইংলিশৰ 40টা প্ৰশ্ন আহে ম্যাথছৰ 30টা ৰিজনিংৰ 30টা এটো মই প্ৰিলিমছৰ কথা কলো তো সবতে এক নম্বৰ থাকে ভুল হলে -0.25 আৰু গুটেকেটা পাৰ্টতে আপুনি 20 মিনিট 20 মিনিট 20 মিনিট সময় মানে টোটাল 1 ঘণ্টা পাব 100টা প্ৰশ্ন 100 নম্বৰ ইংলিশৰ 40টা আহি যায় ইয়াতে বাকি ম্যাথছ আৰু ৰিজনিংৰ 30টা অকল মেইনছত অলপ আগত দেখাইছিলো ইয়াত খালি আগতে আমি মেইনছত ডেসক্ৰিপটিভত 25 নম্বৰ আহিছিল ইয়াত 50 নম্বৰ আহে সক ইয়াতো পিও মেইনছত এসবিআই পিও মেইনছত ডেসক্ৰিপটিভ আহে টাইপ কৰিব লাগে বাকি ৰিজনিং এন্ড কম্পিউটাৰ এপ্টিটিউড 40টা ডিআই আৰু ডেটা এনালাইসিস 30টা কোৱেশ্চন 60 নম্বৰ ইয়াতো 60 নম্বৰ এটোত 50 মিনিট থাকে এটোত 45 মিনিট থাকে কাৰেন্ট এফেয়াৰ্স পাৰ্টটোত 60টা কোৱেশ্চন 60 মিনিট 45 মিনিট থাকে আৰু ইংলিশৰ 40টা কোৱেশ্চন আহে 20 নম্বৰ থাকে মানে 0.5 কে থাকে এটাত 40 মিনিট সময় থাকে এটো হৈ গল ইয়াৰ প্যাটাৰ্নটো এসবিআই পিও এক্সাম প্যাটাৰ্ন ঠিক আছে ইন্টাৰভিউ তাৰছত জুনে পাস কৰে ইন্টাৰভিউলে মাতে ইয়াত ইন্টাৰভিউত খালি এটা কথা মনত ৰাখিব ইয়াত ইন্টাৰভিউত কি হয় জানেনে 75:25 চলে পিওত আইবিপিএছত কি আছিল 80:20 কিন্তু এসবিআই পিওত ইন্টাৰভিউটো অকমান বেছিকে ওয়েটেজ থাকে 25 ৰাখিছে তো মেইনছত যিমান পালে তাৰ 75% আৰু ইন্টাৰভিউত যিমান পালে তাৰ 25% যোগ হয় আলটিমেটলি কাট অফ আপোনাৰ মাৰ্কসটো যোগ হয় ঠিক আছে তাৰছত আইআৰবি পিও হ'বলৈ গৈ আছে এতিয়া তো আইআৰবি পিও প্যাটাৰ্নটো যদি মই চাওঁ ৰিজনিং আৰু ম্যাথছ আইআৰবি পিওত প্ৰিলিমছত খেয়া লাগিলে আইআৰবি পিও হওক বা আইআৰবি ক্লাৰ্কে হওক প্ৰিলিমছত ম্যাথছ এন্ড ৰিজনিং হে আহে ইংলিশ নাহে তো ভালে প্ৰিলিমছত অকল ম্যাথছ আৰু ৰিজনিং ম্যাথছৰ 40 নম্বৰ ৰিজনিংৰ 40টা আৰু দুইটাতে মানে ৰিজনিংত 25 মিনিট থাকে ম্যাথছত 20 মিনিট থাকে 45 মিনিটত 80টা কোৱেশ্চন ঠিক আছে এটো পিও মেইনছত মানে পিও প্ৰিলিম সৰি তেছন মেইনছ এক্সাম হ'ব মেইনছত কি হয় ৰিজনিং 40টা কাৰেন্ট এফেয়াৰ্স 40টা ম্যাথছ 40টা ইংলিশ 40টা আৰু কম্পিউটাৰ এখন আহি যায় পেপাৰ 40টা কোৱেশ্চন মার্কস কিমান হয় এটো 40টাত 50 নম্বৰ এটোত 40 এটোত 50 এটোত 40 এটোত 20 কম্পিউটাৰটোত 20 আহে আৰু ডিউৰেশন লিখি দিছো গুটেকেটা আপোনালোকে চাই লব ঠিক আছে টোটাল 200 নম্বৰ 2 ঘণ্টাত হয় মেইনছ এটো তাৰছত ইন্টাৰভিউত মাতে পিওত মানে আইআৰবি পিওত তো ইন্টাৰভিউ হ'ব আৰু তাৰছত আইআৰবি ক্লাৰ্কৰ কথা কৈছো সেম 40 কে আহে ম্যাথছ ৰিজনিং মই অলপ আগত কৈ আহিলো আৰু বাকি এটো একে 200 নম্বৰ ঠিক আছে এটো কি হল মেইনছৰ এক্সাম প্যাটাৰ্ন সেম পিও আৰু মেইনছ মানে ক্লাৰ্ক আৰু পিও আইআৰবি সেম প্যাটাৰ্ন খালি পিও টান আহিব তাৰছত নেক্সট বাকি থাকিল আমাৰ এসবিআই আৰু আইবিপিএছৰ ক্লাৰিকেল লেভেলৰ এক্সাম কেটা দুইটাতে সেম এক্সাম প্যাটাৰ্ন হয় প্ৰিলিমছত কি হয় ইংলিশৰ 30টা ম্যাথছৰ 35টা আৰু ৰিজনিংৰ 35টা টোটাল 100টা প্ৰশ্ন আহে এটা ডেককে থাকে আৰু গুটেকেটাতে 20 মিনিট সময় টোটাল 60 মিনিট 100 মাৰ্কছৰ ঠিক আছে এসবিআই এন্ড আইবিপিএছ ক্লাৰ্ক আৰু মেইনছৰ প্যাটাৰ্ন যদি চাওঁ এটো মেইনছৰ দুইটাৰে এসবিআই আৰু আইবিপিএছ ক্লাৰ্কৰ ইংলিশত 40টা
40 নম্বৰ 35 মিনিট সময় পাব তাৰপিছত মেথছৰ 50টা 50 নম্বৰ 45 মিনিট সময় ৰিজনিং আৰু কম্পিউটাৰৰ 50টা 60 নম্বৰ থাকে 45 মিনিট আৰু কাৰেণ্ট এফেয়াৰ্স 50টা 50 নম্বৰ 35 মিনিট সময় তাৰ মানে টোটাল 200 নম্বৰ 2 ঘণ্টা 40 মিনিট আৰু ক্লাৰ্কত কি হয় ইন্টাৰভিউ নহয় প্ৰথম কথা সেকেন্ড কথা ইয়াত ডেসক্ৰিপটিভ পেপাৰ নাহে ক্লাৰ্ক মেইনছত হেতু অকল ডেসক্ৰিপটিভ পেপাৰ কোড আহে অকল SBI PO এণ্ড IBPS PO RRB PO তো নাহে ঠিক আছে তো এই প্যাটাৰ্ন কেটা মনত ৰাখিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব ইমান দেৰিলৈকে যদি ভিডিওটো চাইছে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিও মোৰ ভাল লাগে আৰু আমাৰ মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি ল'ব এনি ৰিসোৰ্সৰ বাবে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব লিংক ডেসক্ৰিপচনত থাকিব তাতো এই PDF টো মই দি দিম থ্যাংক ইউ সো মাচ ভিডিওটো শেষলৈকে চোৱাৰ বাবে